দেবতা মণ্ডলী দেবরাজ ইন্দ্রময়ী হরগর রোজা প্রকৃতির হরিবরূপ সন্মিলিত করি বিধাতার পূর্ব সৃষ্টি এই অমরাবতীপুর মুরেই সাম্রাজ্য দেবগণ অনিন্দ সুখৰ ধাৰা সদা বিৰাজিত অমৰাৱতীপুৰে আৰু অজস্ৰ ভ্ৰমৰে পান কৰে মৌৰ কাননৰ মাঝে আৰু শুনা দেৱগণ মলয়াৰ মাঝে মাঝে কেনেদৰে প্ৰতিদিন প্ৰতিনিয়ত ভাহি আহিব লাগে সেই মন প্ৰাণ জোৰ কৰা কোকিলৰ সমধুৰ ধ্বনি কোৱাচোন হেৰা অমৰ মন্দ স্বৰ্গীয় জ্যোতিৰে ভৰাই অমৰাৱতীপুৰ নোহে জানো দেৱতাৰ অমূল্য সম্পদ কিন্তু দেৱগণ তথাপিতো মন মোৰ আজি নহয় স্থিৰ কাৰণ ব্ৰহ্মাদেৱৰ মুখেৰে জানিব পাৰিলো কাশ্যপৰ ঔৰসী বৈমাতৃ দ্বিতীয়ে বোলে জন্ম দিছে দুটি দৈত্য অতি ভয়ংকৰ আৰু নাম দিছে বোলে সিহঁতৰ হিৰ নক্ষ আৰু হিৰণ্য কশিপু নাজানো দেৱগণ পুনৰবাৰ এই হৰক ধামত কি ঘটে অঘটন দেৱৰাজ আজি দেৱতাৰ জগৰবত জ্বলি পৰি সাৰ হৈ গৈছে সেই দৈত্য সমাজ দেৱৰাজ দৈত্য গুৰু সেই দ্বিতীয়ে নিজে উন্মাদিনী হৈ গুৰু শুক্ৰাচাৰ্যৰ চাপিছে ওচৰ নিস্বাৰ্থ
নিঃস্বার্থ পূরণ কৰিবৰ বাবে মহিমাত্ৰীয়ে প্ৰধান কৰি কূটনীতি অসৎ পথত আগবাঢ়িবলৈ দিছে উচতনি। ই অতি সত্য কথা দেৱৰাজ। ইখানলে দগ্ধ হৈ দৈত্যমাতা দিতি আজি অতিকে নিষ্ঠুৰ। দেৱমাতা অদিতিৰ অহিত চিন্তাই একমাত্ৰ কাম্য জীৱন। দেৱগণ, দেৱৰাজ যেই কি নহওক লাগে তাৰ বাবে হচকিত নহয় দেৱতা। সময়ত দেখা যাব কোন সেই দিতিৰ নন্দন। হাই হওক শত শত দৈত্যৰ জনম। তাৰ বাবে দেৱগণ, তাৰ বাবে তোমালোক কদাপিতো নহবা শংকিত। কাৰণ সৃষ্টি স্থিতি আৰু প্ৰলয়, সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন হয় যদি দেৱৰ সহায়, তেনেস্থলতে লক্ষ লক্ষ সেই দিতিৰ নন্দন আহিলেও নোৱাৰে দেৱগণ, নোৱাৰে কৰিব একো দেৱতাৰ অনিষ্ট সাধন। দেৱৰাজ, বিশ্বকৰ্মা, অনুমতি যদি দিয়ে এটি কথা ক'ব খোজো মই। বিশ্বকৰ্মা, আনন্দেৰে তোমাক মই দিলো অনুমতি। দেৱৰাজ, ভৱিষ্যত চিন্তা কৰি দেৱ সমাজৰ, চিন্তা কৰি সমগ্ৰ বিশ্বৰ অমৰাৱতী নগৰৰ চাৰিওফালে নিৰ্মাণ কৰিম এক অভেদ্য দেৱাল। ভিন্ন ভিন্ন আলয়সমূহত প্ৰবাল মুকুতা গাঁঠি নিৰ্মাণ কৰিম এক অভেদ্য পশ্চিম। আৰু দেৱৰাজ, অলংঘ দুৰ্গ আজি প্ৰতিৰক্ষা বাহিনীক ঠায়ে ঠায়ে কৰাম নিবাস। বেশ 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 বিশ্বকর্মা, সন্তোষিত হল শুনি তোমার এনে উৎসাহিত বাণী। শোনাহেরা বিশ্বকর্মা, ভাগ্যর বলেহে লাভ করিল তোমাহেন দেবশিল্পী আমি এই অমরাবতীপুরে। আর শোনা, তোমার হাতের গ্রহা, তোমার হাতের গ্রহা এই অমরাবতীপুর চিরদিন জিলিকিব স্মৃতির চিহ্ন হই। তোমার এই জয় গান গাই। বাৰু দেৱগণ, এবে বলা যাও আমি সকলোতে নিজ নিজ কৰ্তব্য সংগ্ৰহ। প্রণাম দেব ঋষি। দেবগণৰ কল্যাণ হওক। আহক 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 দেব ঋষি, আপোনাৰ শুভ আগমনে আজি পবিত্ৰ কৰিলে এই অমৰাৱতীপুৰ। নাৰায়ণ নাৰায়ণ। পিছে কওকচোন দেব ঋষি, হওক। নিশ্চয় কোনো উদ্দেশ্য নথকাকে প্ৰৱেশ কৰা নাই আপুনি অকস্মাৎ অমৰাৱতীপুৰে? কওক
কক দেৱঋষি নকৰি পৰম আনিছে নেকি বুটলি আপুনি মৰতৰ পৰা কিবা নতুন সংবাদ পুৰন্দৰ বাহ দেৱঋষি বৰ্তমান নাই কোনো নতুন সংবাদ কিন্তু বুলি ৰৈ গ'ল কিয় দেৱঋষি কিন্তু ভৱিষ্যতবাণী এটি বুটলি আনিছো মই সুদূৰ মনতৰ পৰা অবিলম্বে ব্যক্ত কৰক দেৱঋষি আদি দৈত্য ভয়ংকৰী হিৰণ্যকশিপু তাৰেই বহুদৰে ভাতৃ হিৰণ্যকশিপুৰে ভৱিষ্যত আতংকৰ কৰিছে সূচনা প্ৰলয়ৰে ভীষণ হুংকাৰে গৰ্জন কৰিছে দুয়ো নিজকে বিশ্বজয়ী বুলি দানৱৰ প্ৰতাপত থৰ শৰীৰ কম্পমান হৈ বসুমতী হাই আজি নিজেই আউলি বাউলি নাৰায়ণ কি ক'লে দেৱঋষি দানৱ ক্ষুদ্ৰ দানৱ আপুনি কি কৈছে দেৱঋষি সেই ক্ষুদ্ৰ দানৱৰ নিষ্ফল গৰ্জনত দেৱতাৰ হ'ব জানো দেৱঋষি কিবা অপকাৰ দেৱঋষি অপকাৰ দেৱতাৰ অপকাৰ হাঁহি উঠে আজি মোৰ শুনিতব বাণী দেৱঋষি তুমি এই কোৱাচোন বাৰু সহস্ৰলোচন বিশ্ব বৈৰী হয় যদি দুয়ো দৈত্য ভাতৃবীৰ বিশ্বৰ বুকুৰে পৰা ৰব জানো তোমাৰ এই অমৰাৱতীপুৰ ভিন্ন ৰূপ লয় শুনাতেনে দেৱ পুৰন্দৰ আৰু আশা যত মানে ইয়াতে অমৰ মণ্ডলী স্বৰ্গ মৰ্ত্য আকাশ পাতাল নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে প্ৰমুখ কৰি প্ৰবল বেগেৰে আহিব লাগিছে হিৰণ্যকশিপুৰ আৰু সেইবাবে বিধি মতে অবিলম্বে কৰা ইয়াৰ প্ৰতিকাৰ নতুন কি দেৱঋষি না ধ্বংস হ'ব তোমাৰ এই আৰু অৱশ্যেই ধ্বংস হ'ব দেৱঋষি নাই দেৱঋষি নাই তুমি দেৱ পুৰন্দৰ গুণা পুৰন্দৰ মুগুৰ বংশন এই হস্তে সুসজ্জিত ভুৱা যদি কৰিব নোৱাৰা সেই মহাভয়ংকৰ দৈত্যক নিৰ্মল তেন্তে কি কৰিবা মোৰ হ'লে একেবাৰে উপায় নাই দেৱঋষি দয়া কৰি আপুনি ইয়াৰ এটা আমাক উচিত বিধান দি যাওক আহক নাই বাসৱ মোৰ হাতত ইয়াৰ কোনো উচিত দেৱঋষি আপুনি ইয়াৰ এটা উপায় দিয়ক হে নাৰায়ণৰ পাখে জোৱাৰ দিব
শুনিবলৈ পাইছেনে দানৱগণৰ অত দেৱগণ দেৱৰাজ অনিলা নহয় তোমালোকে দেৱৰ খিনাৰ দৰবাৰী বিলম্বৰ নোহে প্ৰয়োজন বলা 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 দেৱগণ হস্তে হস্তে সুসজ্জিত হৈ বাধা দিওঁ তুৰন্তে আমি সেই বিশ্বৰ আতংক দিতিৰ নন্দন দেৱৰাজ